সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। সৎসাহেবজি। ছাৰ, পোনপ্ৰথমে আপোনাৰ শুভ নামটো জানিব বিচাৰিছোঁ। মোৰ নাম ভোলানাথ ৰায়।
আপুনি কোন ঠাইৰ পৰা আহিছে? মই গৌৰীপুৰৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই পৰম গুৰু সন্ত ৰামপালজী মহাৰাজাৰ 2020ত লৈছোঁ। মই তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? কৰিছিলোঁ। মই বহুত ভক্তি সাধনা কৰিছিলোঁ। প্ৰথমতেতো মই কৰিছিলোঁ শিৱ মহাদেৱৰ পূজা। তাৰপিছত মই এইবিলাক বাদ দি মই চাকৰি কৰা অৱস্থাতে তাৰমানে মই এখন লাইব্ৰেৰীত মোক লাইব্ৰেৰিয়ান কৰি দিলে। তাতে মই কিছুমান গোৰখপুৰ গীতা প্ৰেছৰ বুক কিছুমান পালোঁ, পঢ়ি মোৰ মনত এনেকুৱা এটা ভাৱ হ'ল যে মই এই দেহাত যে আমাৰ অসাধ্য কিছুমান আছে, এইবিলাক যাতে আমি পৰিত্যাগ কৰিব পাৰোঁ আৰু একমাত্ৰ পৰমাত্মাৰ শৰণত যাতে যাব পাৰোঁ, সেইখিনিয়ে মোৰ আছিল। এইগুলি কৰি মই গুৰুদেৱ ক'ত পাম ক'ত নাপাম গুৰুৰ তালাচ কৰিলোঁ। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ সন্ধান কেনেকৈ পালে? কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'লে? মই এই টিভিত সৎসংগ চাই থাকোঁ, কিন্তু প্ৰায় টিভিত সৎসংগ চাই থাকোঁ। এদিন চাওঁতে কি হ'ল, আমাৰ এই পৰম গুৰুদেৱৰ সৎসংগ পোৱাৰ পিছত মই দেখিলোঁ যে আমি ইমান দিনে যিবিলাক কৰিছোঁ এইবিলাক চব ব্যৰ্থ, আমাৰ বেকাৰ গ'ল। আমাৰ জীৱনতো অৰ্ধ দিন গ'লে আৰু মাত্ৰ কিছুমান দিন আছে। এই কেইদিনত আমি সদগুৰু নাপাওঁ তেতিয়াতো আমাৰ জীৱন ব্যথা হ'ব। এই ভাবি চিন্তি মই কিন্তু আগতে পাঠ কৰিছিলোঁ, ভাগৱত পাঠ কৰিছিলোঁ। বহুত জেগাত মোক মাতিছিলে, মই ভাগৱত কৰি আছিলোঁ। কিন্তু ভাগৱততে একো মই পোৱা নাই। তাত খালি শ্ৰীকৃষ্ণৰে কথা, শ্ৰীকৃষ্ণৰ ভক্তৰে কথা, এইবিলাক মানে জানিলোঁ যে চবেই কয় যে শ্ৰীকৃষ্ণ পৰমেশ্বৰ, পৰম পিতা, পৰমাত্মা। যেতিয়া মই এই সদগুৰুদেৱৰ বাণীবিলাক সৎসংগবিলাক শুনিব পালোঁ, তেতিয়া মনটো এনেকুৱা হৈ গ'ল যে মই যেন আৰু কি ক'ম, আচল গুৰুকে পাই গ'লোঁ। এইবুলি ভাবি মই চব ত্যাগ কৰিলোঁ। সেইবিলাক ত্যাগ কৰি ক'ত পাম, তাৰপিছত সেই টিভি দেখা পালোঁ নম্বৰ, সেই নম্বৰ মতে মই ফোন কৰিলোঁ একদম বৰবালা আশ্ৰমত। ফোন 2 দিন কৰিলোঁ, 3ৰা দিন মই পালোঁ। পাই মোক সুধিলে ক'ৰ পৰা কৈছে, মই কৈছোঁ মই অসমৰ পৰা কৈছোঁ যে মই এনেকুৱা দীক্ষিত হ'ব বিচাৰিছোঁ। তেতিয়া লকডাউন আছিল। মোৰ লগত যোগাযোগ কৰি লাইনতে মোক নাম দীক্ষা দিলে। যিহেতু আপুনি জনালে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ আপুনি মংগল প্ৰবচন শুনিছিলে, মংগল প্ৰবচন শুনি তেখেতৰ জ্ঞানৰ দ্বাৰা আপুনি আপ্লুত হৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিলে। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচনত এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা নেকি আপুনি আপ্লুত হৈ তেখেতৰ শৰণ গ্ৰহণ কৰিব লগা হ'ল? মই আগতে যি ভাগৱত অনুষ্ঠান কৰিছিলোঁ, সেই অনুষ্ঠানত মই যিখিনি পাইছিলোঁ সেইখিনি মানে প্ৰকৃত জ্ঞান নহয়। প্ৰকৃত জ্ঞান যেতিয়া নহয়, তাৰপিছত আমি সন্তৰাম মহাৰাজৰ প্ৰবচন শুনি, তেওঁৰ সৎসংগ শুনি যিখিনি মই আধ্যাত্মিক জ্ঞান, আধ্যাত্মিক প্ৰকাশ পালে, তেখেতে কি কৰে, সৎসংগত পুৰা শাস্ত্ৰবিলাক খুলি তত্ত্ববিলাক চব বুজি দিয়ে। সেই তত্ত্ব বুজি দিয়াৰ পিছত সেই তত্ত্ববিলাক আমি গ্ৰহণ কৰি মই বহুত লাভ পালোঁ। আধ্যাত্মিক জ্ঞানৰ ফালে মোৰ মানে অলপ ভাল লাগিল যে যাই হোক, এই আধ্যাত্মিক জ্ঞানেই হ'ল আচল বস্তু। আগত যিভাৱে মই ভাগৱত অনুষ্ঠান কৰিছিলোঁ, তাত খালি শ্ৰীকৃষ্ণৰ কথা আৰু শ্ৰীকৃষ্ণৰ ভকতৰ কথা এইবিলাক শুনি আৰু কিমান কৰিব। শ্ৰীকৃষ্ণৰ যে জীৱনী তাত প্ৰকট পালে যে শ্ৰীকৃষ্ণৰ জীৱনী সেইটো জন্ম মৰণ তাৰ হৈয়ে থাকে। তেওঁতো আৰু আমাক মুক্তি প্ৰদান কৰিব নোৱাৰে। যাৰ জন্ম মৃত্যু হৈয়ে থাকে সে কোনোদিনে মুক্তি দিব নোৱাৰে। আৰু ছাৰ আৰু এটা কথা, যিহেতু আপুনি পূৰ্বতে যি গুৰু ধাৰণ কৰিছিলে আৰু আপুনি নিজেও ভাগৱত ব্যাখ্যা কৰিছিলে, তেনে ক্ষেত্ৰত ছাৰ আমি আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ। যিহেতু বহুতে কয় হেনো গুৰু সলনি কৰিলে পাপ হয়, যিহেতু পূৰ্বতে আপুনিও গুৰু ধাৰণ কৰিছিলে, আপুনি সেই গুৰুক ত্যাগ কৰি আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ আহিলে, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? মই ক'ব বিচাৰোঁ এইটো কিন্তু
ভুল ব্যাখ্যা যোনে কয় যে গুৰু সলনি কৰিব নোৱাৰে, গুৰু সলনি কৰিলে পাপ লাগে। এতিয়া আমাৰ হৈছে ৰোগ, আমি বেমাৰী, আমি এজন ডক্টৰৰ পৰা বেমাৰ ট্ৰিটমেণ্ট কৰি আছো, কিন্তু সেই ডক্টৰ আমাৰ বেমাৰ ঠিক কৰিব নোৱাৰে জানো, কিন্তু সেই ডক্টৰ বাদ দি আমি বেলেগ ডক্টৰৰ ওচৰত যাব লাগিব, তেতিয়াহ'লেহে আমাৰ বেমাৰৰ উপশম পাম। ঠিক তেনেদৰে আমি হৈছে জন্ম মৰণ ৰোগৰ ৰোগী, আৰু সেই ৰোগ আমাৰ নাশ কৰিবৰ কাৰণে আমাৰ তত্ত্বদৰ্শী গুৰু লাগিব। যেনে গীতাত তত্ত্বদৰ্শী গুৰুৰ কথা কৈছে 34 নম্বৰ শ্লোকত 4 নম্বৰ অধ্যায়ত, যে তত্ত্বদৰ্শী হে অৰ্জুন, তুই তত্ত্বদৰ্শী গুৰুৰ ওচৰত যা। সেই তত্ত্বদৰ্শী গুৰুৰ ওচৰত যাই মনের সব কপট ভাব ত্যাগ কৰি তাক দণ্ডবত প্ৰণাম কৰি সেই জ্ঞানের কথা জিজ্ঞাসা কৰা, তেতিয়াহ'লে তোমাৰ মঙ্গল হ'ব। তেতিয়াহ'লে তুমি সেই জ্ঞান লাভ কৰি সেই পৰমাত্মাৰ পৰম তত্ত্বখিনি তোমাৰ জানা হ'ব। আৰু ছাৰ, যিহেতু আমাৰ ভাৰতবৰ্ষত যিহেতু আমি দেখিছোঁ যে লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজক তত্ত্বদৰ্শী সন্ত হিচাপে গুৰু ধাৰণ কৰি আপুনি ভক্তি সাধনা কৰি আছে। আমি ছাৰ কেনেকৈ নিৰ্ণয় কৰিম এজন প্ৰকৃত সৎগুৰুক, লাখৰ তুলনাত যিহেতু আমাৰ ভাৰতবৰ্ষত গুৰু আছে? লাখৰ গুৰু থাকিলেও এটা কথা আছে যে এই কাৰণত কৈছে গুৰু কৰ শত শত, কিন্তু তাত সেই পৰম গুৰু নাথাকে, শাস্ত্ৰবিধিত যদি মতে আমাক জ্ঞান নিদিয়ে, সেই গুৰু আমাৰ কামত নিদিব। কাৰণ একজন অন্ধ, যদি অন্ধ মানুহৰ আমি পিছে পিছে যাওঁ ৰাস্তাত, তাৰ পিছে পিছে যাই সেই অন্ধও খালত পৰিব, আমাকো খালত পেলাব। গতিকে আমি প্ৰকাশ যিজনে, গুৰুৰ অৰ্থ হৈছে কি, যে আমাক নাকি অন্ধকাৰৰ পৰা প্ৰকাশত লৈ যাব, সেই প্ৰকাশত দেখুৱাই আমাক বাট দেখুৱাই আমাক সেই সত্যলোকত লৈ যোৱাৰ মানে ক্ষমতা থাকিব, সেইজন গুৰুহে ধাৰণ কৰি আমাৰ মংগল হ'ব। কিন্তু এই অন্ধগুৰুৰ ওচৰত যাই আমাৰ কোনো লাভ নহ'ব। সেইকাৰণে আমি সৎগুৰুৰ ওচৰত যাই সৎশাস্ত্ৰৰ মতে আমাক যিয়ে ভক্তি প্ৰদান কৰিব, যিয়ে আমাক নাম দিব, সেই মতে আমি যদি ভক্তি কৰোঁ, তেনেহ'লে আমাৰ পূৰ্ণ লাভ হ'ব, আমি পূৰ্ণ জ্ঞান প্ৰাপ্ত কৰিব পাৰিম, আৰু আমি সেই জ্ঞান মতে আমি হয়তো মুক্তিপ্ৰাপ্তৰ যোগ্য হ'ম। আর নহলে আমার এই জীবন ব্যথা। যে কৈছে মানুষ্য জনম দুর্লভ জনম, মিলে না বারম্বার, जैसे তরুবৰ সে পাত্তা টুট গিৰে বহুৰ না লাগতা ডাল। এটা গছৰ পৰা যদি এটা পাত ডালৰ পৰা সৰি পৰে, সেই গছৰ পাতটো দুবাৰ আর যাই গছৰ ডালত নালাগে। ঠিক তেনেকুৱা আমাৰ মনুষ্য জনম খুব দুৰ্লভ। এই মনুষ্য জনমতে যদি আমি সেই মুক্তিধাম আমি য'ৰ পৰা আহিছোঁ তাত যাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ এই মনুষ্য জনম বেকাৰ, বিফল। আমাৰ মনুষ্য জন্মৰ কোনো আৰু কাম নাথাকিব। ছাৰ, আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি আগতে ভাগৱত ব্যাখ্যা কৰিছিলে, লগতে আপুনি আধ্যাত্মিকতাৰ সৈতে আপুনি জড়িত আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজে আমাৰ শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি মৃতকৰ যিকোনো কৰ্মকাণ্ড কৰিবলৈ মানা কৰে। প্ৰকৃততে সন্ত ৰামপাল গুৰু মহাৰাজে এই কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে? এই কাৰণত মানা কৰে, কাৰণ আমাৰ শাস্ত্ৰত প্ৰমাণিত কিছুমান বস্তু আছে। গীতাৰ অধ্যায় 9 মন্ত্ৰ নম্বৰ 25 তাতে লিখা আছে, তাতে শাস্ত্ৰত কোৱা আছে যে এই শ্ৰাদ্ধবৃত্তি কৰাটো নিষেধ বুলি কৈছে। যে দেৱতাক পূজা কৰিলে মানুহ দেৱতা হয়, ভূতক পূজা কৰিলে ভূত হয়, পিতৰক পূজা কৰিলে পিতৰ হয়, আৰু মোক পূজা কৰিলে মোকে পায়। এইভাবে গীতাত আমাৰ 4খন বেদৰ সাৰ বস্তু হৈছে গীতাখন। এই গীতাত বহুত আমাৰ জানিবলগীয়া আছে, আৰু সেই গীতাৰ পৰাই আমি যদি জ্ঞান প্ৰাপ্ত কৰোঁ, তেতিয়াহ'লে আমাৰ হয়তো আধ্যাত্মিক জ্ঞান আমি বিচাৰি পাম। কিন্তু কিছুমান ধৰ্মগুৰুৱে সেই গীতাখনৰ পঢ়ে ঠিকে, কিন্তু গীতাখনৰ জ্ঞান তত্ত্ব নাবুজি মানুহক মানে ভ্ৰমিত কৰিয়ে আছে। যেনেকুৱা এতিয়া ব্ৰত পালন কৰাটো গীতাতে ব্যাখ্যা কৰিছে যে ব্ৰত পালন কৰা নিষেধ, কিন্তু তথাপিতো এই ধৰ্মগুৰু যিবিলাক আছে সিহঁতে ব্ৰত পালন কৰিব কাৰণে বিৰাট জোৰ দিয়ে যে একাদশী ব্ৰত পালন কৰা, দ্বাদশী ব্ৰত পালন কৰা, আৰু অন্য কিছু ব্ৰত পালন কৰাৰ কাৰণে কৈয়ে থাকে। এইবিলাক এটা হৈছে শাস্ত্ৰৰ বিৰুদ্ধে কৰ্ম। এই জন্যে
শাস্ত্ৰৰ বিৰুদ্ধে কৰ্ম হ'লেও এই জন্য শাস্ত্ৰ গীতাখনতে কৈছে শাস্ত্ৰৰ বিৰুদ্ধে যে কৰ্ম কৰে তার কোনো না সুখ হয় না শান্তি হয় না তার সিদ্ধি হয় না তার পরম গতি হয় 16 নম্বৰ অধ্যায়ের 23 নম্বৰ শ্লোকত অৰ্জুনক এই কথাটো গীতা জ্ঞানদাতাই কৈছে যে তুমি শাস্ত্র মতে ভক্তি কৰা শাস্ত্ৰত যি আছে সেই মতে তুমি ভক্তি কৰিলেহে তোমাৰ পৰম গতি হ'ব আৰু ছাৰ এই কথাষাৰ আমাৰ দৰ্শকসকলে কেনেকৈ মানি ল'ব যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে শাস্ত্ৰানুকূল ভক্তিবিধি প্ৰদান কৰিছে বাকী ধৰ্মগুৰুসকলে শাস্ত্ৰৰ বিপৰীতে ভক্তিবিধি প্ৰদান কৰি আছে এই কথাষাৰ ছাৰ কেনেকৈ মানি ল'ব আমি মানি ল'ব লাগিব কিন্তু বেলেগ ধৰ্মগুৰু যিবিলাকে কথাবাচক যিবিলাকে আছে কোনোদিন কোনো শাস্ত্ৰ এখন খুলি নেদেখুৱায় কাৰণ সিহঁতে শাস্ত্ৰ বিষয় জানিলেহে সিহঁতে শাস্ত্ৰ খুলি দেখুৱাব যে বেদত কি আছে গীতাত কি আছে পুৰাণত কি আছে বেলেগ শাস্ত্ৰত কি আছে তো এইবিলাক সিহঁতে কোনোদিনও খুলি নেদেখুৱায় খালি মাত্ৰ মুখে দিয়ে কৈ থাকে কিন্তু সেইমতে সিহঁতে মানে ইহঁতৰ ভকতবিলাকো বা শিষ্যবিলাককো সেইমতে ভক্তি নিদিয়ে আৰু সেইমতে সিহঁতে নচলে নিজেও নচলে কিন্তু আমাৰ সেই পৰম গুৰুদেৱে তেওঁ নিজেও সেইমতে কাম কৰে আৰু ভকতবিলাকক শাস্ত্ৰ খুলি খুলি একদম আঙুলিয়াই দি কৈ থাকে যে এইটো এই বস্তু এইটো এই বস্তু এই মতে চলিবা এই মতে তোমাৰ তেতিয়াহ'লে তোমাৰ মৰ্যাদা ঠিকে থাকিব তেতিয়াহ'লে তুমি সেই পৰম গতি লাভ কৰাৰ ছাৰ যেহেতু আপুনি আপোনাৰ অনুভৱ দাঙি ধৰিলে আপুনি আধ্যাত্মিকতাৰ সৈতে জড়িত এজন ব্যক্তি আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰিছিলে তাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে আমি এতিয়া আপোনাৰ সেই অনুভৱ জানিব বিচাৰিম যেহেতু আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সাধকে বিভিন্ন ধৰণে লাভ পায় আপুনি ছাৰ পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে ছাৰ মই পাইছিলোঁ লাভ মই শাৰীৰিক দিক দিয়ে লাভ পাইছিলোঁ মই এনেকুৱা হৈছিলে মই নাম লোৱাৰ পিছত মই অকলে ৰন্ধা বঢ়া কৰি খাইছিলোঁ যেতিয়া মানে সেই গুৰুদেৱৰ কিছুমান নিৰ্দেশ দিছিল সেই নিৰ্দেশ মতে চলি মই নিজে ৰন্ধা বঢ়া কৰি খাইছিলোঁ মই জগতৰ আৰু ভকতৰ মাজত পাৰ্থক্য আছিল তা এদিন কি হ'ল নে জগতৰ মাজত থাকিলে সিহঁতে হৈছে কালৰ দূত সিহঁতৰ লগত থাকি মানে সিহঁতে কিবা এটা মোৰ মানে কৰিলে নাম হয়তো নাম খণ্ডিত কৰি দিছে নাম খণ্ডিত কৰাৰ পিছত মোৰ এটা বিৰাট বেমাৰ হ'ল ডিচেণ্ট্ৰি হ'ল এনেকুৱা ডিচেণ্ট্ৰি হ'ল প্ৰায় 7-8 দিন মানুহকে খালি পানী 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 পায়খানা হৈ আছে 10 বাৰ 12 বাৰ এনেকুৱা গৈছে মই খুব দুৰ্বল হৈ গ'লো মই একো কৰিব নোৱাৰা হ'লো মানে অস্থিৰ হৈ গৈছোঁ তাৰে কি ডক্টৰৰ দ্বাৰা মই ঔষধ খালোঁ ঔষধ খাইও মই ভাল নাপাওঁ তেতিয়া মই অনুমান কৰিছোঁ যে এইটো মোৰ কিবা ভুল হৈছে কিবা মোৰ অপৰাধ হৈছে যাৰ কাৰণে মোৰ এই আজি দুৰ্দশা হৈছে তাৰপিছত মোৰ জোৱায়েকৰ গাড়ী আছে সেই গাড়ীয়ে দি মোক লৈ যাই ডক্টৰ তাত দেখালে সেই ডক্টৰৰ ঔষধ খালি একদিনে মোক 5,000 টকাৰ খালি টেবলেটে দিছে টেবলেট খাই মই সুস্থ হ'লোঁ সুস্থ হোৱাৰ পিছত মই আরেকবার চেক কৰিবৰ কাৰণে গৈছিলোঁ দ্বিতীয়বাৰ যেতিয়া চেক কৰিব গৈছিলোঁ তেতিয়া মোক ক'লে যে তোমাৰ কিডনিৰ প্ৰব্লেম হৈছে মোৰ কেনেকৈ কিডনিৰ প্ৰব্লেম হ'ল কাৰণ মোৰ একশন করছে রিয়াকশন হয়েছে এই রিয়াকশনের কারণে তোমার এই হয়েছে তেতিয়া কি কৰিব লাগিব বলে কিডনি ডক্টরক দেখাব লাগিব তার পিছত মই কিডনি ডক্টরক দেখাই গুৱাহাটীত যাই মই আৰাম পাইছিলোঁ আপুনি ছাৰ আগতে কিবা নিচা সেৱন কৰিছিল নেকি ছাৰ মই চাকৰিত থকা অৱস্থাতে মই নিচা কৰিছিলোঁ মই সব বস্তু কৰিছিলোঁ নিচা মদ ভাং বিড়ি সিগারেট গুটখা সাদা খৈনি সব খাইছিলোঁ যেতিয়া পালো এই আমাৰ তত্ত্বদৰ্শী গুৰুৰ আশ্ৰয় যেতিয়া ললো তেতিয়া তো আৰু মোৰ ই বাঢ়ি গ'ল না এইবিলাক খাওয়া মানে মহাপাপ এইবিলাক খালে অনিষ্ট হয় একদিন গুৱাহাটীত যাওঁতে মোৰ 3 বাৰ মোৰ এক্সিডেন্ট হৈছিল কিন্তু গুৰুৰ কৃপাত মই এক্সিডেন্টৰ পৰা বাচি গৈছোঁ সঁচাকৈ আচৰিত কথা ছাৰ আপোনাৰ এই আধুনিকতাৰ এই যুগত আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি যেনে ধৰণে লাভ পাইছে সেই কথা আপুনি ব্যক্ত কৰিলে এটো সঁচাকৈ আচৰিত আসলতে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে আপোনালোকে এইদৰে লাভ পাবলৈ সক্ষম হয় আমাৰ গুৰুদেৱে আসলতে সৎ ভক্তি প্ৰদান কৰে ইয়াত বাহিৰৰ অসৎ ভক্তি কোনোদিনও
প্ৰকাশ নকৰাৰ শাস্ত্ৰবিধি মতে যিজন গুৰুৱে শাস্ত্ৰমতে ভক্তি প্ৰদান কৰিব, যেনেকুৱা শাস্ত্ৰত আছে, বেদত আছে যে যিজনে সদ্গুৰু হ'ব তেওঁৰ 3 বাৰ মন্ত্ৰ প্ৰদান কৰিব দিনটোৰ ভিতৰত। সেই 3 বাৰে ৰাতিপুৱা একবাৰ, দুপৰীয়া একবাৰ আৰু সন্ধিয়া একবাৰ। ৰাতিপুৱা কৰে নিত্য নিয়ম, দুপৰীয়া কৰে সমস্ত দেৱী দেৱতাৰ প্ৰাৰ্থনা, আৰু সন্ধ্যা কৰে সন্ধ্যা আৰতি। আৰু ছাৰ, আপুনি যিদৰে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ সম্পূৰ্ণকৈ বুজি পালে যে মাছ মাংস খালে কি হানি হয় বা মাছ মাংস খোৱা পাপ হয়, আপোনাৰ দৰে যদি কোনো লোকে দীক্ষা লৈ নিচা ত্যাগ কৰিব বিচাৰে, সঁচাকৈ দীক্ষা লোৱাৰ পিছতে এৰিব পাৰিবনে? নিচা ত্যাগ কৰিব পাৰিবনে? সি যদি প্ৰকৃত ৰূপে ভকত হয়, প্ৰকৃত ৰূপে যদি সেই গুৰুৰ আদেশ মানে, তেতিয়াহ'লে তেওঁ প্ৰাপ্ত কৰিব গুৰুৰ মন্ত্ৰ প্ৰাপ্ত কৰি সি আস্তে লাহে 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 চব পৰিত্যাগ কৰিব। কাৰণ তাত মন্ত্ৰত এনেকুৱা একটা শক্তি আছে, সেই শক্তিৰ দ্বাৰাই তাৰ সমস্ত নিশা, সমস্ত কুঅভ্যাসখিনি গুচি যাব। ছাৰ, আজি আপুনি আমাৰ টিভি স্ক্ৰীণৰ সন্মুখত আমাৰ দৰ্শকসকলক আপোনাৰ অনুভৱ দাঙি ধৰিলে। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু সেই অনুভৱ যি আপুনি দাঙি ধৰিলে, যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও নাম দীক্ষা লৈ আপোনাৰ দৰে লাভ পাব পাৰে? মই জনসাধাৰণ বা সমস্ত ভাই ভনী মাতা পিতাকে মই এইটোৱেই কৰজোৰে অনুৰোধ কৰোঁ, বা এইটোৱেই মই কৰজোৰে জনাব বিচাৰিছোঁ, এই যে আমাৰ যত ধৰ্মগুৰু আছে, সিহঁতে যে নাম দিছিল, যিবিলাক নাম দিয়ে সেইবিলাক নামৰ কোনো অৰ্থ নাই, শাস্ত্ৰবিধি মতে নহয়। শাস্ত্ৰবিধি ত্যাগ কৰিয়ে সিহঁতে মন্ত্ৰ দিছে। এই শাস্ত্ৰমতে যি মন্ত্ৰ, সেই মন্ত্ৰ লৈ নিজৰ জীৱন সাৰ্থক কৰক, নহ'লে এই মনুষ্য জনম বেকাৰ যাব। বেকাৰ গ'লে আৰু আকৌ বাৰবাৰ সেই মনুষ্য জনম পশু, গৰু, পক্ষী, বৃক্ষ এইবিলাক হ'ব লাগিব, 84 লক্ষ জন্ম গ্ৰহণ কৰিব লাগিব। তাৰপিছত আকৌ মনুষ্য জন্ম পাব। তেতিয়াও যদি এই সদ্গুৰু নাপায়, তেতিয়াহ'লেও এই যে কৈছে না, सदगुरु के उपदेश सुनिया एक विचार, जो सदगुरु मिलता नहीं जाता जम के द्वार। यदि आमी सदगुरुर विचार मते आमी नचलो, तेतियाले आमी जমৰ দুৱাৰত যাই নৰক ভোগ কৰিব লাগিব, যন্ত্ৰণা ভোগ কৰিব লাগিব। সেই কাৰণত মই সমস্ত মানৱ জাতিক মই কৰজোৰে প্ৰাৰ্থনা কৰোঁ যে আপোনালোকে ভক্তি কৰক, কিন্তু সদগুৰুৰ আশ্ৰয় নিয়া, সেই তত্ত্বদর্শী গুরুর আশ্রয় নিয়া ভক্তি করো, তেনেহলে লাভ হব। যুগের ভিতৰত একবাৰহে তত্ত্বদর্শী গুরু প্রাপ্ত হয়। তা বর্তমান যুগত আমার সেই তত্ত্বদর্শী গুরু হচ্ছে সন্ত রামপালজী মহারাজ। তেওঁ বর্তমান বহুত কেইটা আশ্রম খুলিছে, বৰ ডাঙৰ ডাঙৰ আশ্রম খুলিছে। সেই আশ্রমত আপোনালোকে যদি সময়মতে বা কিবা উৎসৱত যায়, তেতিয়াহ'লে আপুনি নিজেই দেখিব পাব যে লাখ লাখ মানুহ কেনেকৈ ভাণ্ডাৰা কৰি আছে, কেনেকৈ তাক দীক্ষিত কৰি আছে বুজি পাব। আৰু সেই গুৰু যদি আমি হাতছাড়া হৈ যাওঁ এইবাৰ, তেতিয়াহ'লে আৰু আমি দ্বিতীয়বাৰ এই গুৰু আমি নাপাম। কাৰণ একবাৰহে আহে সেই গুৰু, সেই তত্ত্বদর্শী গুৰু জনমত বা এই যুগত একবাৰহে পোৱা যায়, বাৰ বাৰ সি আহি নাথাকে। ইয়াৰ বহুদিন আগতে 600 বছৰ আগতে আহিছিল আমাৰ পৰমাত্মা পৰমেশ্বৰ কবিৰদেৱ বুলি, 600 বছৰ আগতে আহিছিল। সেই পৰমেশ্বৰৰ স্বৰূপ আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ বৰ্তমান আছে। আৰু এই বৰ্তমান এই থকা সন্ত ৰাম মহাৰাজৰ ওচৰত যদি নাম দীক্ষিত লৈ নিজৰ জীৱন শুধৰি নকৰে, তেতিয়াহ'লে আৰু নাপাব। এই সুযোগ আৰু পোৱা মুস্কিল হ'ব, কাৰণ বাৰ বাৰ নাহে তত্ত্বদৰ্শী গুৰু। ছাৰ, যিহেতু আপুনি তেখেতৰ পৰা নাম দীক্ষা গ্ৰহণ কৰি আজি উপকৃত হ'লে, আৰু যদি কোনো লোকে নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে, সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব? সহজভাৱে নাম দীক্ষা আজিকালিতো অসমত নহয়, গোটেই বিশ্বতে আমাৰ সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা কেন্দ্ৰ খুলিছে। তাতো কেন্দ্ৰ খুলিছে যেতিয়া সেই কেন্দ্ৰত যায়ও নাম দীক্ষিত হ'ব পাৰে। আৰু নহ'লে যদি ক'তো ওচৰে পাজৰে নাম দীক্ষা কেন্দ্ৰ নাই, তেতিয়াহ'লে টিভি চেনেলত চাব, সাধনা টিভিত
তাতে সেই প্ৰভুৰ প্ৰবচন আহে সৎসংগত, তাতে নাম্বাৰ আহে, ফোন নম্বৰ, সেই ফোন নম্বৰ মতে ফোন কৰিব, ফোন কৰিলে আপোনালোকৰ উত্তৰ আহিব, সেই উত্তৰ মতে আপোনালোকে জানি পাব যে আমি তাত গ'লে আমি নাম দীক্ষা ল'ব পাৰিম। আৰু নাম দীক্ষা লওঁতে ছাৰ তাত কিবা টকা পইচা দিব লগা হয় নেকি? কোনো এক পইচা টকা পইচা দিব নালাগে। নাম দীক্ষা লওঁতে মাত্ৰ গুৰুৰ আদেশ আখৰে আখৰে পালন কৰাটাই হৈছে কৰ্তব্য, তাত কোনো পইচা দিব নালাগে। ধন্যবাদ থাকিল ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া নিৰুৱে ভাবিলে যে ভাই, প্ৰথমতেতো আমি মুছলমান, হিন্দুসকলৰ সৈতে আমাৰ কোনো চিনা পৰিচয় নাই, মুছলমানসকলৰ সৈতে আমাৰ বিচাৰ নিমিলে, আৰু এতিয়া আমি এই কেঁচুৱাটো লৈ যাম, কোনোবাই ক'ব কাৰোবাৰ পৰা চুৰ কৰি আনিছা, আমি কম পদুম ফুলত পাইছোঁ, মানুহে ক'ব যে তোমালোকে মিছা কৈ আছা, পদুমৰ ফুলত কেঁচুৱা কেতিয়াও হ'ব নোৱাৰে, এয়া কেনেকৈ হ'ব পাৰে? তেওঁ নিজৰ পত্নীৰ লগত গোটেই মনৰ কথা পাতিলে আৰু ক'লে, নিমাই কেঁচুৱাটো ইয়াতে থৈ দিয়া, এই কেঁচুৱাটো আমাৰ লগত থাকিব নোৱাৰে, আমাক চহৰৰ পৰা উলিয়াই দিব, আমাক জোৰ দি সুধিব, কোৱা এই কেঁচুৱাটো কাৰ হয়, ক'ৰ পৰা আনিছা তোমালোকে? আমি কি ক'ম? নিমাই কেঁচুৱাটো ইয়াতে থৈ দিয়া। এতিয়া নিমাকটো পৰমাত্মাই এনেকুৱা সন্মোহিত কৰিলে, তাই কেতিয়াবা মুখৰ পিনে চাইছে, কেতিয়াবা নিজ ভগৱান শিৱক নিজৰ অভিনন্দন দি আছে। আৰু নিৰুৱে ক'লে যে তুমি মোৰ কথা শুনা, মই কি কৈ আছো? এওঁ ক'ব ধৰিলে যে মই গোটেইখিনি শুনিছো আপোনাৰ কথা, কিন্তু মই এই কেঁচুৱাটো কেতিয়াও এৰি যাব নোৱাৰো, মই মৰি যাব পাৰো, কিন্তু এই কেঁচুৱাটো এৰিব নোৱাৰো, ই নাজানো কি যাদু কৰিছে মোৰ ওপৰত, মই জীয়াই থাকিব নোৱাৰো ইয়াৰ অবিহনে। অতি কষ্টেৰে ভগৱানে দয়া কৰিছে। নিমাই ক'লে যে মই এই কেঁচুৱাটোৰ লগত নগৰ এৰি যাব লাগিলেও মই যাম, মই ইয়াক এৰিব নোৱাৰো। এতিয়া নিৰুৱে নিজৰ জীৱনত প্ৰথমবাৰ নিজৰ পত্নীৰ ওপৰত হাত উঠালে, ক'বলৈ ধৰিলে, তুমি মোৰ মৰমক, মোৰ নম্ৰতাৰ লাভ উঠাই আছা, মই আজিলৈকে তুমি কোৱা কোনো কথাৰে বিৰোধিতা কৰা নাই, এয়া জানি যে এওঁৰ সন্তান নাই, আৰু যদি মই এওঁক অলপো যদি গালি দিওঁ তাই দুখ কৰিব, কিন্তু আজি তুমি সীমা অতিক্ৰম কৰিছা, এটা কথাও শুনা নাই তুমি মোৰ, এনেকুৱা কৰিছিলে যে কুবাম, নহ'লে কেঁচুৱাটো ৰাখা। তেতিয়াই পৰমাত্মাই সেই নিমাৰ কোলাৰ পৰা ক'লে যে নিৰু, তুমি মোক ঘৰলৈ লৈ ব'লা, তোমাৰ কোনো বিপদ নহয়, মই তোমাৰ বাবে আহিছো। এতিয়া নিৰুৱে ভয় খাই গ'ল যে সৰু কেঁচুৱাটোৰ মাজততো কোনো প্ৰেত নাই, কোনো দূত প্ৰৱেশ কৰাটো নাই, মনে মনে থাকি ভয় খাই আগলৈ আগবাঢ়িলে, গৈ থাকিলে। এতিয়া নগৰত যেতিয়া লৈ আহিলে, প্ৰতিবেশীয়ে সুধিব ধৰিলে যে এই সন্তান ক'ৰ পৰা আনিছে, বৰ ধুনীয়া কেঁচুৱা এইটো, চোৱা ইয়াৰ চেহেৰা কিমান ধুনীয়া, কিমান ভাল লাগি আছে। কোনোজনে কয় ইয়াৰ ব্ৰহ্মাদেৱৰ দৰে ৰূপ হয়, কোনোজনে ক'লে বিষ্ণুৰ তুল্য হয়, কোনোৱে ক'লে শিৱৰ দৰে ৰূপ হয়, কোনোৱে দেৱতা, কোনোৱে প্ৰেত, কোনোৱে গণ, কিবা কিবি কৈ আছিলে। কাৰণ পৰমাত্মাৰ যি শৰীৰ আছিলে সেয়া বৰ সুন্দৰ আৰু নুৰি শৰীৰ আছিলে। নগৰৰ মানুহ, স্ত্ৰী আৰু পুৰুষে এনেকৈ চাবলৈ আহে যেন গীত গাই পেলাই, নিমাৰ ঘৰত এটা বালক আছে, সিহঁতে সেইটো জংঘলত পাইছে, লেহেৰ তাৰা পুখুৰীত পাইছে, কোনোৱে প্ৰশংসা কৰিছে, কোনোৱে নাম লৈছে কাৰোবাৰ। তেন্তে শেষত কি হ'ল, সেই কেঁচুৱাটো 25 দিনৰ হৈ গ'ল।
25 দিনৰ হৈ গ'ল কিন্তু একো আহাৰেই গ্ৰহণ নকৰিলে। নিমাই বেয়াকৈ কান্দিব ধৰিলে, বহুত বেয়াকৈ ছটফটাই আছে, কান্দি আছে, বিলাপ কৰি আছে, হে ভগৱান শিৱদেৱ, আপুনি আমাৰ ওপৰত দয়া কৰি এই কেঁচুৱাটো দিলে। হে পৰমাত্মা, এতিয়া দি আকৌ কাঢ়িবলৈ লৈছা, দিব নাছিলে যদি নিদিলা হয়, ইয়াতকৈতো ভালেই আছিলে, দুখ নাপালো হয়। যেনেকৈ জীয়াই থাকিবলগীয়া আছিল তেনেকৈ জীয়াই আছিলোঁ। এতিয়া কেঁচুৱাটোক নিবলৈ লৈছা, এইটো মৰিব, কাৰণ একো খোৱা বোৱা কৰা নাই, আৰু ময়ো লগতে মৰিম। একেবাৰে হৃদয়ৰ পৰা ক'লে তেওঁ, যিদিনা এই কেঁচুৱাটোৰ মৃত্যু হ'ব সেই দিনাখনেই মই ফাঁচি লগাই ল'ম অথবা কুৱাত পৰি যাম। আৰু সিফালে পৰমাত্মা কবীৰদেৱে, সেই কবীৰদেৱ পৰমেশ্বৰে, মুক্তিদাতা কবীৰদেৱ পৰমেশ্বৰে অন্তৰ্যামীয়ে তেওঁৰ ভাৱনা গম পালে, শিৱদেৱলৈ প্ৰেৰিত কৰিলে। শিৱদেৱে তাৰ পৰা নিজৰ শিৱপুৰীৰ পৰা, শিৱলোকৰ পৰা গুচি আহিলে, এজন সাধুৰ ৰূপ বনালে, এজন মহাত্মাৰ ৰূপ বনালে। আহি দেখিলে নিমাই কান্দি আছিলে, ক'লে আই কিয় কান্দি আছে, কাৰণৰ বিষয়ে গম পালে। গতিকে ভগৱান শিৱদেৱে ক'লে, লৈ আহা, ক'ত আছে তোমাৰ সন্তান? নিমাই উঠাই লৈ আহিল। এনেকৈ শৰণত ৰাখিব বিচাৰিলে ভগৱান শিৱদেৱৰ। সেই সন্তান চৰণত নহয়, আকাশলৈ উৰি গ'ল, আৰু ভগৱান শিৱদেৱৰ মূৰৰ সমান 6-7 ফুটৰ উচ্চতাত নিজেই নিজে আকাশত উৰি গ'ল। এতিয়া নিমাই এই কৰিশ্মা চাই, এই চমৎকাৰ চাই গদগদ হৈ গ'ল। তেওঁ গম পাই গ'ল যে সন্তত বহুত ডাঙৰ শক্তি আছে, আৰু এওঁ মোৰ ল'ৰাক বতাহত উৰুৱাই দিলে। এতিয়া এই ভগৱানৰ নম্বৰবোৰ এনেকৈ বাঢ়ি গৈ থাকে। ভগৱানে নিজৰ শক্তি দেখুৱাই আছে, আৰু তাতে মূৰ্খই এনেকৈ ক'লে যে শিৱদেৱে উৰুৱালে ওপৰলৈ। এতিয়া শিৱদেৱে আকৌ এনেকুৱা কৰিলে, কোলাত ল'ব বিচাৰিলে, আৰু তেওঁৰ কোলাত হাতলৈ পৰমাত্মা আহিলে। আকৌ পৰমেশ্বৰ কবীৰদেৱে 25 দিন বয়সৰ কেঁচুৱাটোৱে ক'লে শিৱদেৱক, এওঁক কওক যে কুমাৰী গাই এজনী লৈ আহক। কুমাৰী গাই লৈ আহিলে। কুমাৰী গাই সেইজনী হয় যি পোৱালীয়ে গাখীৰ পান কৰা এৰি দিয়ে, আৰু এতিয়াও তাইক কোনো হাৰে টাচ কৰা নাই, তাইৰ কেতিয়াও বিয়াই হোৱা নাই। এনেকুৱাই কৰা হ'ল। আৰু পৰমেশ্বৰে ক'লে যে আপুনি ইয়াৰ কঁকালত হাতেৰে চুই দিব, আশীৰ্বাদ ভৰা হাত ৰাখি দিব, ই গাখীৰ দিবলৈ আৰম্ভ কৰিব। এনেকৈ 7 বাৰ নিজৰ মাজত কথা বতৰা হ'ল। শিৱদেৱে গম নাপালে এওঁ কোন, ইমান অৱশ্যই গম পালে যে এওঁ কোনো সিদ্ধ পুৰুষ নিশ্চয়কৈ হয়। এতিয়া এটা মাটিৰ পাত্ৰ লৈ আহিলে কুমাৰৰ ঘৰৰ পৰা, সৰু, য'ত 5-6 কিলোমান গাখীৰ আহিব পাৰে। যেতিয়া সেই পাত্ৰ ভৰি গ'ল, নিজে নিজেই গাইজনীৰ গাখীৰ ওলোৱা বন্ধ হৈ গ'ল। এতিয়া প্ৰতিদিনে সেই কুমাৰী গাইজনীয়ে গাখীৰ দিবলৈ আৰম্ভ কৰিলে। কবিৰ পৰমেশ্বৰদেৱ পূৰ্ণ ব্ৰহ্মই সেই গাখীৰ পান কৰিবলৈ ধৰিলে, কাৰণ কুমাৰী গাইত সেই গাখীৰ সৎ লোকৰ পৰা আহে, সৎ লোকৰ পৰা আহে। এতিয়া পুণ্যাত্মাসকল এই লীলা কবিৰ পৰমেশ্বৰে প্ৰত্যেক যুগতেই কৰিছিলে, আৰু বেদে প্ৰমাণ কৰে যে পূৰ্ণ পৰমাত্মা, সেই পৰম অক্ষৰ ব্ৰহ্ম যেতিয়া জ্ঞান প্ৰদান কৰিবলৈ পৃথিৱীলৈ আহিছিলে, তেওঁ শিশু ৰূপ ধাৰণ কৰিছিলে, আৰু শিশু ৰূপত প্ৰকট সেই অমৰ পৰমাত্মাৰ লালন পালন কুমাৰী গাইৰ দ্বাৰা হৈছিল। এই লীলা 600 বছৰ আগতেই কৰিছিল পৰমাত্মাই, যি বেদত বৰ্ণিত আছে। আৰু এতিয়া আমাৰ নটিচতটো এতিয়া আহিছে। বেদক আমি এতিয়া চাইছোঁ 5-7 বছৰৰ পৰা। ইয়াৰ আগতে বেদৰ বিষয়ে আমি অনভিজ্ঞ আছিলোঁ, আৰু সেই লীলাই পৰমাত্মাই 600 বছৰ আগতেই কৰি ৰাখিছিলে। এতিয়া আপোনালোকক দেখুৱাও কবিৰ সাগৰ। কবিৰ সাগৰত কবিৰ পৰমেশ্বৰৰ মহিমা আৰু তেওঁৰ অমৃত বাণী আৰু লীলাবোৰ 500 বছৰ আগতে লিপিবদ্ধ কৰা আছে। এয়া চাব পবিত্ৰ কবিৰ সাগৰ। এয়া হ'ল কবিৰ সাগৰ, সম্পূৰ্ণ 11 ভাগ একত্ৰিত কৰি ৰাখিছে।
খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন মুম্বাইৰ পৰা প্ৰকাশিত হয়। কবিৰ সাগৰ সম্পূৰ্ণ 11 ভাগ। খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন মুম্বাইৰ পৰা। কবিৰ সাগৰ প্ৰথম খণ্ড। কবিৰ পন্থী ভাৰত পথী স্বামী যুগলানন্দ বিহাৰী দ্বাৰা পৰিষ্কৃত। মুদ্ৰক আৰু প্ৰকাশক হয় খেমৰাজ শ্ৰীকৃষ্ণ দাস, অধ্যক্ষ শ্ৰী ভেংকটেশ্বৰ প্ৰেছ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাই। এতিয়া ইয়াত দেখাওঁ, ইয়াত জ্ঞান সাগৰত। এয়া হয় জ্ঞান সাগৰ, প্ৰথম খণ্ড হয় এয়া, জ্ঞান সাগৰ পৃষ্ঠা ৭৪। सुन जुल्हा मन भयो आनंदा, जिमी चकोर पायो निश्चंदा। ले सुत चले हर्ष मन कीन्या, तासो पुन अस बोल ही दीना। सुत काशी को ले चले, लोग देखण को आवे। अन पानी भक्सै नहीं, जुल्हा शोक जनावे। तब जुल्हा मन कीन दीवाना, रामानंद सो कही उत्पाना। ৰামানন্দ দেৱৰ ওচৰলৈ গ'ল নিজৰ বালকক লৈ। যেনেকৈ কোনো সন্তানৰ কোনো অসুবিধা হ'লে ঋষি মহৰ্ষিসকলৰ ওচৰলৈ লৈ যোৱা হয়। मैं सुत पायो बड़ा गुणवंता, कारण कौन बखे नहीं संता। रामानंद ध्यान तब धारा, जुलाहे सो तब ये वचन उचारा। पूर्व जन्म में ते ब्राह्मण जाति, हरि सेवा की नहीं मिल बली भाती। कुछ तुम सेवा हर की चूका, ताते भयो दुल्हाए का रूप। प्रीति प्रभु गई तोरी लीना, ताते उद्धान में सुत तो दीना। हे प्रभु जस कीनो तस पायो, आरत हो तब दर्शन आयो। सो कहिए उपाय गुसाई, बालक अक्षुधावंत कुछ खाई। ইয়াক দয়া কৰা ৰামানন্দ দেৱ, যাতে মোৰ ভোকাটো কেঁচুটোৱে কিবা খায়। रामानंद अस युक्ति विचारा, तुम सुत कोई ज्ञानी अवतारा। तुम्हारा बेटा बहुत कोई अच्छा ज्ञानवान है। बचिया जाही बैल नहीं लागा, सोले ठाड करे ते ही आगा। कुमारी गाय লৈ আহা, যাক হাড়ে চোৱা নাই, অৰ্থাৎ আনটাষ্ট হয়, কুমাৰী হয়, আৰু তেওঁৰ আগত থিয় কৰাই দিয়ক। दूध चले ते ही थनते, दूध ही धरो छिपाई। क्षुधावंत जब होवे तब ताको दे खवाई। जुल्हा एक बछिया ले आवा, और चलो दूत कोई मरम न पावा। चलो दूत जुल्हा हरसाना, राग छिपाई कहो नहीं जाना। এতিয়া ইয়াত এই কবিৰ পন্থীসকলে ইয়াত কিছু নিজৰ মন বুদ্ধিৰে কটা চিনাও কৰিছে। ইয়াত লিখিছে যে চলো দূত কৈ মৰম নি জানে। ইয়াৰ ওপৰত প্ৰসংগ আছে এক পুৰণা কবিৰ পন্থা হাতেৰে লিখা। ইয়াত লিখা আছে যে ইয়াত এক দূত অৰ্থাৎ এক সন্তৰ ওপৰত কোনো দূত আহিলে আৰু তেওঁ আহিয়ে সকলো কথা ক'লে। কাৰণ এই সকলো কথাৰ বিষয়ে গৰীবদাস দেৱে কৈছে। পৰমেশ্বৰ কবিৰ দেৱে নিজৰ জ্ঞান গৰীবদাসৰ অন্তঃকৰণত ফিট কৰি দিছিলে। यहाँ सपट लिखा है कि बचिया जाही बैल नहीं लागा, और सोले ठाड करे ते आगा। ভোক লাগিলে বালকে খাবই, কোৱাৰ অৰ্থ এইটোৱেই। दूध तब पीवत नाम कबीरा, खेलत संग संत संग मत धीरा। পুণ্যাত্মাসকল, আমি ভগৱানক চিনি পাব লাগিব, আৰু ভগৱান পৰমাত্মাক চিনি পেলাই আমি আকৌ সাধনা কৰিম। আমি কোনো খেলি মেলি কৰিব নোৱাৰোঁ। পবিত্ৰ হিন্দু সমাজে নিজৰ বেদসমূহক যথাৰ্থ মানে, সত্য বুলি মানে। আজি সেই বেদসমূহতে পৰমেশ্বৰৰ মহিমা লিখা আছে, আৰু এয়া স্পষ্ট প্ৰমাণ আছে যে তেওঁ পূৰ্ণ পৰমাত্মাই এনেকুৱা লীলা কৰে। গতিকে এনেকুৱা লীলা আজিলৈকে না শ্ৰীকৃষ্ণই কৰিছে, না ৰামচন্দ্ৰদেৱে কৰিছে, না বিষ্ণুদেৱে কৰিছে, না আন কোনো ভগৱান যাক মনা হয় তেওঁলোকে কৰিছে। কেৱল কবিৰদেৱে কৰিছে, যি বেদত প্ৰমাণ আছে।
परमेश्वर कबीर जी कहा करते वेद मेरा भेद है, मैं मिलूं वेदन से नाही, और जौन वेद से मैं मिलूं वो वेद जानते नहीं। কবিৰদেৱ পৰমেশ্বৰদেৱে কৈছিলে যে বেদে মোৰেই গুণগান কৰে মোৰ মহিমাৰ, কিন্তু মোক পোৱাৰ বিধি বেদত নাই। এতিয়া চাওক ঋগ্বেদ মণ্ডল 9, 10 একত্ৰিতই অনুবাদিত আছে। প্ৰকাশক হয় সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। এয়া তেওঁলোকৰ ফেক্স আৰু ফোন নম্বৰ। মুদ্ৰক হয় প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পটৌডি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। এতিয়া ইয়াৰ মণ্ডল নম্বৰ 1 আৰু সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 8 আৰু 9 দেখুৱাইছোঁ। ইয়াৰ পৰা ইয়াক আৰম্ভ কৰোঁ। এয়া 9 নম্বৰ মণ্ডল ঋগ্বেদৰ আৰু প্ৰথম সূক্ত আৰু প্ৰথমেই মন্ত্ৰ ইয়াৰ পৰা চাওক। ইয়াত লিখা আছে সোম মানে হয় পৰমাত্মান, সৌম্য স্বভাৱৰ পৰমাত্মা। এতিয়া ইয়াত তেওঁৰ যি কমজোৰি আছে, য'ত তেওঁলোকে ইয়াত খেলি মেলি কৰিলে, সেইটো চিনি পাবলৈ এয়া ক'ব লাগিব। মন্ত্ৰ নম্বৰ 2, হে পৰমাত্মান, পৰমাত্মাৰ মহিমা হয়নে নহয়? এতিয়া মন্ত্ৰ নম্বৰ 3, হে পৰমাত্মান, অৰ্থাৎ পৰমাত্মাৰ মহিমা চলি আছে গোটেই এয়া। মন্ত্ৰ নম্বৰ 4, হে পৰমাত্মান। মন্ত্ৰ নম্বৰ 5, হে পৰমাত্মান। এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 আমি চাই আছোঁ এওঁলোকৰ এই অনুবাদত। মন্ত্ৰ নম্বৰ 6 আছে হে পৰমাত্মান। এতিয়া মন্ত্ৰ নম্বৰ 7 তেওঁলোকৰ মনত পৰি গ'ল, কাৰণ মহৰ্ষি দয়ানন্দ দেৱৰ দ্বাৰা এয়া অনুবাদিত নহয়। তেওঁৰ এই পেটাৰ্ণত অন্য আৰ্য সমাজৰ আচাৰ্যসকলে কৰিছিলে ইয়াৰ অনুবাদ। এতিয়া তেওঁলোকৰ মনত পৰিলে তেওঁতো নিৰাকাৰ বুলি কয় ভগৱানক, ইয়াত তেওঁলোকে পুৰুষ লিখা আৰম্ভ কৰিলে। পুৰুষ মানে প্ৰভু হয়। এতিয়া ইয়াত লিখিবলৈ আৰম্ভ কৰিলে সেই পুৰুষক, ইয়াত লিখিব লাগিছিলে সেই পৰমাত্মা, যেনেকৈ আগৰ পৰা লিখি আহিছিলে। আঠতো খেলি মেলি কৰিছে তেওঁলোকে। সেই পুৰুষক, সেই পৰমাত্মাক উগ্ৰ গতিবোৰে প্ৰেৰণা কৰে। ভাসমান শৰীৰত সেই পুৰুষ প্ৰাপ্ত হয়, সেই পৰমাত্মা প্ৰাপ্ত হয়, কাৰণ এওঁলোকে ভগৱানক নিৰাকাৰ বুলি মানে। বেদক অনৰ্থক কৰি পেলাইছে এওঁলোকে, খেলি মেলি কৰি দিলে ইয়াক। কিন্তু ইয়াত স্পষ্ট আছে এই পৰমাত্মাক উগ্ৰ গতিবোৰে, যেনেকৈ য়দা য়দা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰতে, তেন্তে এতিয়া সেই দৃষ্টিকোণেৰে পৰমাত্মাও আহে। যেতিয়া ধৰ্মৰ নাশ হৈ যায়, এতিয়া একেবাৰে ধৰ্মৰ নাশ হৈ আছে, এতিয়া পৰমাত্মাই এই দাসৰ ওপৰত কৃপা কৰিলে। 600 বছৰ আগতে এই মালিক নিজে আহিছিল। তেন্তে সেই সময়ত যেতিয়া আহিছিল, তেতিয়া ভক্তিৰ প্ৰচাৰ কৰিছিল। সেই পৰমাত্মাক উগ্ৰ গতিয়ে বিশেষ পৰিস্থিতিত, ভয়ংকৰ পৰিস্থিতি প্ৰেৰণা কৰিছিল ইয়াত আহিবলৈ। আৰু ভাসমান শৰীৰক, এক তেজময় শৰীৰক, এটা ধুনীয়া শৰীৰক সেই পৰমাত্মা প্ৰাপ্ত হয়। আগলৈ চাব, এয়া পৃষ্ঠা নম্বৰ 3 পঢ়িছিলে আপোনালোকে, 3 পঢ়িছিলে। এতিয়া 4 চাওক, পৃষ্ঠা নম্বৰ 4 সূক্ত নম্বৰ 9 মন্ত্ৰ মণ্ডল নম্বৰ 1 মন্ত্ৰ নম্বৰ আমি 8 নম্বৰ পঢ়ি আছোঁ। ভাসমান শৰীৰক প্ৰাপ্ত হয়, আৰু যিজনে 3 প্ৰকাৰেৰে বেলেগৰ কল্যাণ কৰোঁতা, কাৰণ কৰোঁতা শৰীৰ পায়। এতিয়া পৰমাত্মাৰ 3 স্থিতি এতিয়া ইয়াতে আকৌ ক'ব, কাৰণ আকাৰ হয়। এতিয়া ইয়াত আকৌ আহিলে মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 ক'লে যে সেই সৌম্য স্বভাৱৰ শ্ৰদ্ধালু পুৰুষক, ইয়াতে পুৰুষ লিখা আৰম্ভ কৰি দিলে 2টা মন্ত্ৰ আগতেই এই নকলিসকলে। ইয়াত লিখিব লাগিছিলে সোম মানে সেই অমৰ পৰমাত্মাক, যিজনে শিশুৰ ৰূপত প্ৰকট হয়। শিশুন, শিশুৰ ৰূপত, কুমাৰ অৱস্থাত যেতিয়া সেই বালক ৰূপত প্ৰকট হয়। অধন্যা, অভি মানে পূৰ্ণ ৰূপত, অধন্যা মানে কুমাৰী, বিনা ধনাই। গাইৰ বিষয়ে আমাৰ ইয়াত ক্ষেত্ৰীয় ভাষা আছে যি বিনা ধনাই, আৰু অধন্যা পূৰ্ণ ৰূপেৰে কুমাৰী। ধেনুৱে মানে গৌৱে।
তৃপ্ত কৰে। সেই পৰমাত্মাক যি শিশু ৰূপত বালক ৰূপত প্ৰকট হয়, তেওঁৰ লালন পালনৰ লীলা কুমাৰী গাই অভিধন্যা কুমাৰী গাই গৰুৰ দ্বাৰা হয়, ই তেওঁক তৃপ্ত কৰে। এতিয়া পুণ্যাত্মাসকল, আজি আপোনালোক শিক্ষিত। এই শিক্ষাৰ যি লাভ আছে, কেৱল এইটোৱেই যে আমি ভগৱানক চিনিব পাৰোঁ, আমি সৎগ্ৰন্থবোৰক স্বয়ং চিনিব পাৰোঁ। যিবোৰ সৎগ্ৰন্থক, যিবোৰ পুৰাণক, বেদক, গীতাক আধাৰ মানি এই নকল গুৰুসকলে গোটেই হিন্দু সমাজক দন্ত কথাবোৰ শুনাই, লোকবেদক শুনাই আৰু মনে সজা কাহিনী বনাই ভগৱানৰ পৰা ইমান দূৰ কৰিলে। আজি এই শিক্ষাৰ প্ৰভাৱেৰে আমি পৰমাত্মাক চিনিম আৰু তেওঁক প্ৰাপ্ত কৰিম। এতিয়া সৌভাগ্য হয় আপোনালোকৰ জন্ম এই কলি যুগত আৰু এই সময়ত। ইয়াৰ আগত বা পিছত, আগলৈও এতিয়াতো ইয়াৰ গোটেই বিশ্বতে বিস্তাৰ হ'ব, কোনেও ইয়াক ৰখাব নোৱাৰিব। আৰু যদি কোনোৱে বাধা সৃষ্টি কৰিব বিচাৰে তেন্তে মহামূৰ্খ হ'ব। কাৰণ লাখৰ সংখ্যাত শ্ৰদ্ধালু এই তত্ত্বজ্ঞানেৰে পৰিচিত হৈ গৈছে। ইয়াতো এটা বিস্ফোট হৈ গ'ল পৰমাত্মাৰ জ্ঞানৰ। আৰু ইয়াত কোনেও যদি বাধাৰ সৃষ্টি কৰে তেন্তে তেওঁ অন্ধ গাধৰ দৰে হ'ব। যেনেকৈ হিৰণ্যকশিপু আছিলে, কংস আছিলে, ৰাৱণ আছিলে। সেই কেটেগৰীৰ ব্যক্তি হ'ব যিয়ে ইয়াত বাধা দিব আৰু মুখ থেকেচা খাব। এটা অন্ধ গাধ থিয় হৈ আছিল ৰেলৰ লাইনত, আৰু সিফালৰ পৰা গাড়ী আহি আছিলে, আৰু অন্ধই দূৰৰ পৰাই গম পালে যে কোনোবাই তাক ডিষ্টাৰ্ব কৰিব এফালে আহি আছে। সেই অন্ধ গাধই গম পালে যে কোনোবাই তাক ডিষ্টাৰ্ব কৰিব বিচাৰিছে, আৰু ইয়াৰ বাবে তাৰ লগত যি সামগ্ৰী আছিলে, হাথিয়াৰ আছিলে, পিছপিনৰ দুয়োখন ভৰি তৈয়াৰ কৰি ল'লে। যিফালৰ পৰা খৰকৰ খৰকৰ শব্দ আহি আছিলে সেইফালে পিছ ভৰি দুখন ঘূৰাই ল'লে আৰু দুয়োখন ভৰি উঠাই ল'লে। ভাবিলে আহিব দিয়া ওচৰলৈ, মাৰিম ইয়াক। ট্ৰেইন ওচৰ আহি পালে, সি দুয়ো ভৰিয়ে লাত মাৰিলে, উঠাই পেলাই দিলে, চুৰমাৰ কৰি পেলালে, টুকুৰা টুকুৰ হৈ গ'ল। গতিকে পৰমেশ্বৰৰ মাৰ্গত এতিয়া যদি কোনোৱে বাধা অৱৰোধ সৃষ্টি কৰিব তেন্তে সি অন্ধ গাধ হ'ব। পৰমেশ্বৰে 600 বছৰ আগতেই কৈছিল, ধৰ্মদাস তাহে লাখ দুহাই, ये मूल ज्ञान की तलवार ना जाए, और कलयुग का जो बिचली पीढ़ी आएगी, ये मूल ज्ञान बाहर जो पढ़ी, ये बिचली पीढ़ी हंसनी तेरी। পৰমাত্মাইতো বেদ আৰু গীতাৰ গোটেই পৃষ্ঠা নম্বৰ কৈ দিছিলে ধৰ্মদাস দেৱক, আৰু পুৰাণৰো কৈ দিছিলে, শ্লোক মন্ত্ৰ কৈ দিছিলে, আৰু কৈছিলে বোপাই এতিয়াই নকবা কাকুকে, নহ'লেতো নকলি বুলি ভাবি ল'ব, আৰু এই আকৌ কথাৰ পৰিৱৰ্তন হৈ যাব। আৰু মই যেতিয়া আহিম অথবা মোৰ কোনো দাসক পঠাম মধ্য প্ৰজন্মত, তেতিয়া তেওঁলোকৰ মুখা খুলিম কেনেকৈ? তেতিয়াহে তেওঁলোকৰ মুখা খুলিব যিসকলে আজি উল্টা পুল্টা কৈ আছে অজৰ অমৰ হয়, ব্ৰহ্মা বিষ্ণু মহেশ মৃত্যুঞ্জয় হয়, কালত জয় হয়। তেওঁলোকৰ কোনো পিতৃ মাতৃ নাই, তেওঁলোক স্বয়ম্ভূ হয়। তেতিয়া তেওঁলোকৰ মুখা খুলিব। তো কথা ধৰ্মদাস তো লাখ দুহাই, ये मूल ज्ञान की तलवार ना चाहिए, और मूल ज्ञान बाहर जो पढ़ी या बिचली पीढ़ी हंसनी तेरी। আজি আপোনালোক সেই মধ্য প্ৰজন্মত আছে যাৰ বাবে খাজানা লুকাই ৰখা হৈছিলে, এতিয়া উলিয়াই দিছে ভগৱানে। বলো সতগুৰুদেৱ। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টি ৰচয়িতা কবি চাহেব দেৱ, কবিৰ দেৱ, যিজন বাৰাণসীত কাশী চহৰত 120 বৰ্ষলৈকে আছিলে, সশৰীৰে আহিছিলে আৰু সশৰীৰে গুচি গ'ল। এওঁ পূৰ্ণ পৰমাত্মা হয়, অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী হয়। এওঁ পাপ নাশক হয়, যাৰ বিষয়ত সকলো সৎগ্ৰন্থই প্ৰমাণ কৰে। পবিত্ৰ চাৰিও বেদ পৰমেশ্বৰ কবিৰ দেৱৰ মহিমাৰে ভৰি আছে।
এই পৰমেশ্বৰ পূজাৰ যোগ্য হয়। এই পৰমাত্মাই পাপ নাশক হয়। তেওঁৱেই আমাৰ পিতৃ। এওঁৱেই সেই পৰমেশ্বৰ হয় যাৰ বিষয়ে আমি পঢ়িছিলোঁ আৰু শুনিছিলোঁ। তুমেव মাতা চ পিতা তুমেव বন্ধু চ সখা তুমেव বিদ্যা চ ধৰ্ম তুমেव সৰ্ব মম দেৱ দেৱ। এওঁ হয় সেই কবিৰ পৰমেশ্বৰ যি আমাৰ পিতৃ আৰু মাতৃ দুয়োৰেই ৰোল কৰে, কাৰণ তেওঁৰ বচনেৰে আমি সকলো উৎপন্ন হৈছোঁ আৰু তেওঁৱেই আমাৰ প্ৰকৃত বন্ধু, प्रकृत लोगोरी है। परमात्मा कहते हैं जो जन मेरी शरण है ताका हूँ मैं दास, गैल गैल लाग्या फिरूं जब तक धरती आकाश। जो बच्चा गऊ की नजर में यूं साईं को संत, भक्तों के पीछे फिर ये भक्त वत्सल भगवंत। अनंत कोटि ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहार। আপোনালোকে কালি ৰাতিৰ সৎসংগত পৰমেশ্বৰ দেৱৰ মহিমা শুনিলে। সৎগ্ৰন্থবোৰত চকুৰে চালে প্ৰজেক্টৰত পৰমেশ্বৰ কবিৰ দেৱে নিজৰ অমৃত বাণীত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত অৰ্থাৎ কবিৰ বাণীত সূক্ষ্ম বেদত সেই তত্ত্বজ্ঞানত कहा है कि वेद मेरा भेद है, मैं मिलूं वेदन से नाही, और जौन वेद से मैं मिलूं वो वेद जानते नहीं। আমি চাৰিও বেদৰ লগত পৰিচিত। ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। এই চাৰিও বেদত পৰমেশ্বৰ কবিৰ দেৱৰ মহিমা কৰি আছে। কবিৰ অংঘাৰী আছি বম্ভাৰী আছি। অংঘাৰী মানে অং মানে পাপ, হৰি মানে শত্ৰু, পাপৰ নাশক। বম্ভাৰী মানে মীন, বন্ধনৰ শত্ৰু, বন্ধন কাটুতা, বন্ধন নাশক, পণ্ডিতৰ পৰা মুক্তি কৰোৱা মুক্তিদাতা। যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 32 স্পষ্ট কৰিলে যে কি উচি কাছি যি পৰমাত্মা অতি শান্তিদায়ক হয়, সেই কবিৰ অংঘাৰী আছি, তেওঁ কবিৰ হয়, তেওঁ পাপ নাশক হয়। আৰু বম্ভাৰী আছি, বম্ভাৰী মানে বন্ধনৰ শত্ৰু। পুণ্যাত্মাসকল পৰমাত্মাক কোৱাটো বহুত চিম্পল হয়, বহুত সহজ হয়। যদি এই পৃথিৱীত কোনো সহজ কাম আছে তেন্তে সেয়া পৰমাত্মাৰ প্ৰাপ্তি। আৰু আজিলৈকে আমি নাপালোঁ। ঋষি মহৰ্ষিসকলে হাজাৰ বৰ্ষলৈকে সাধনা কৰিলে। তেওঁলোকৰ সাধনা মনৰ মতে আছিলে। তেওঁলোকৰ সাধনাবোৰ শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ আছিলে। আৰু তেওঁলোকৰ জ্ঞান কেৱল ব্ৰহ্মলৈকে আছিলে। লগতে ব্ৰহ্মই এই কাল ভগৱানে যি 21 ব্ৰহ্মাণ্ডৰ স্বামী হয়, তেওঁ নিজৰ দৃষ্টিভংগী, নিজৰ মতামতো এই ঋষি মহৰ্ষিসকলতে দি দিলে, জাপি দিলে। চাৰিও বেদত কোনো ঠাইতেই সৎ যোগ কৰাৰ প্ৰাৱধান, আদেশ নিৰ্দেশ নাই। এই সৎ যোগ ক'ৰ পৰা আৰম্ভ হ'ল আৰু সকলোতকৈ বেছি সৎ যোগেই কৰা হৈ আছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? ৰাকেশ কুমাৰ।
ৰাকেশ, আপুনি ক'ৰ পৰা আহিছে? বৰৱালা দিল্লী 39ৰ পৰা আহিছোঁ মই। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 2014 মে' মাহত লৈছিলোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই বহুত দেৱী দেৱতাৰ পূজা কৰিছিলোঁ আৰু 5 ঘণ্টা মই বহি আছিলোঁ চাকিৰ সন্মুখত। মই হনুমানৰ দেৱীৰ পূজা কৰিছিলোঁ আৰু হনুমান চালিচা পঢ়িছিলোঁ 108 বাৰ। 108 বাৰ বজৰংবলীৰ স্তুতি কৰিছিলোঁ, আৰতি কৰিছিলোঁ সকলো দেৱী দেৱতাৰ। এইবোৰ কৰাৰ পিছতো ছাৰ, মই চাকৰি কৰিবও নগৈছিলোঁ। এইবোৰ কৰি এজন গুৰু বনাই ৰাখিছিলোঁ দিল্লীৰ তিমাৰপুৰত। মই কৈছিলোঁ মোৰ লগত গুৰুদেৱ এনেকুৱা হৈ গ'ল। তেতিয়া তেওঁ কৈছিলে যে বাবাই তোমাৰ পৰীক্ষা লৈ আছে, বালাদেৱ মহাৰাজে। ছাৰ, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? মোৰ পত্নী প্ৰথমতেই জড়িত হৈছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ লগত। তেওঁ কৈছিলে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লওক। মোৰ পত্নী আগতে বহুত বেমাৰত পৰিছিল। তেওঁৰ পেটৰ বিষ, জ্বৰ আৰু পাথৰো আছিলে তেওঁৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁ নাম ল'লে। নাম লোৱাৰ পাছত তেওঁৰ বহুত সুস্থ হৈ গ'ল। মোৰ বিশ্বাস নাছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত। এওঁতো সকলো দেৱী দেৱতাৰ পূজা কৰিবলৈ বাধা দিয়ে, গতিকে কি লাভনো? তেওঁতো পূৰ্বপুৰুষৰ বিৰুদ্ধে যায়। তাৰ পাছত জ্ঞান গংগা পঢ়িলোঁ মই। তাত এইটো লিখা আছিলে যে 70টা জন্ম কুকুৰৰ হ'ব, যিয়ে বিড়ি চিগাৰেট পান কৰে, মদ খায়, আৰু 70টা জন্ম তেওঁ গাধৰ ল'ব। মই 8-10টামান পেজ পঢ়িলোঁ আৰু ভাবিলোঁ এবাৰ চায়েই আহোঁ মই। সতলোক আশ্ৰম বৰৱালাৰ ৰাতি 11 বজাত গৈ পালোঁ। পিছদিনা সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আছিলে। মই সেই সৎসংগ চালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভপ্ৰাপ্ত কৰিলেনে? হয়, মোৰ বহুত লাভপ্ৰাপ্ত হ'ল। মই আগতে বিড়ি খাইছিলোঁ 3-4 বান্দোল, আৰু মোৰ সৰু সৰু কেঁচুৱা আছিলে 2টা, এটা ল'ৰা এজনী ছোৱালী। দুয়োটাই শপত দি দিছিলে মোক। সিহঁতে মোৰ হাতৰ পৰা বিড়ি লৈ ভাঙিও পেলাইছিলে। দেউতাই এয়া এৰি দিয়া বেয়া বস্তু। মই মিছাই শপত খাই দিছিলোঁ। পত্নীৰ মূৰত হাত থৈও কৈছিলোঁ। পিছত মই কৈ দিছিলোঁ কাইলৈৰ পৰা নাখাওঁ। বিড়ি এৰাৰ পাছত মই চিগাৰেট খাবলৈ আৰম্ভ কৰি দিলোঁ। আগতে মই মদো খাইছিলোঁ, মাংস, গুটখা এইবোৰো খাইছিলোঁ মই। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম ল'লোঁ, তেতিয়া এই সকলোবোৰ বাদ দিলোঁ মই ছাৰ। আৰু মোৰ যিগৰাকী পত্নী আছে ছাৰ, তেওঁ বহুত বেমাৰত পৰিছিল আৰু সেই সময়ত মোৰ দৰমহা আছিল মাত্ৰ 3000 টকা। 2010ত 3000 টকা দৰমহা আছিল আৰু মই চিকিউৰিটি গাৰ্ডৰ কাম কৰিছিলোঁ। একোৱে কৰিব পৰা নাছিলোঁ। ঔষধে আনিবলগীয়া হয় প্ৰত্যেক মাহত 3000 টকাৰ। মোৰ পত্নীয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'লে। নাম লোৱাৰ পাছত তেওঁ সুস্থ হৈ গ'ল ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ আগতে মোৰ 3000 টকা দৰমহা আছিলে। এতিয়া মই চৰকাৰৰ ফালৰ পৰা 15000 টকা দৰমহা পাওঁ। মোৰ আৰ্থিক স্থিতি ভাল হৈ গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পাছত, আৰু মোৰ উন্নতিৰ ওপৰত উন্নতি হ'বলৈ ধৰিলে। এতিয়া মোৰ ছোৱালীয়ে LLB কৰি আছে। 92000 টকা বছৰৰ ফিজ দিব লাগে তাইৰ, আৰু 22000 টকা ল'ৰাটোৰ ফিজ দিব লাগে। সি ইঞ্জিনিয়াৰিং কৰি আছে। আৰু আজি মোৰ কাকো পইচা খোজাৰ প্ৰয়োজনেই নহয়। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত বৰ্তমান সমস্ত পৰিয়াল সুখত আছোঁ। এতিয়া 4জন সদস্যৰ না কিবা বেমাৰ আছে, আৰু আৰ্থিক স্থিতি আমাৰ বহুত ভাল হৈ গ'ল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত লাভেই লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক চাই আছে, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে কওঁ ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লওক আৰু নিজৰ কল্যাণ কৰাওক। যেনেকৈ মই দুখী আছিলোঁ, বৰ্তমান মই বহুত সুখত আছোঁ। এনেকৈ আপোনালোকো সুখী হৈ যাব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সাধনা চেনেলত সন্ধিয়া 7:30 বজাত আহে। তলত এটা শাৰী আহি থাকে, তাত ফোন নম্বৰ লিখি থোৱা থাকে আৰু SMS নম্বৰ থাকে। তাত ফোন কৰক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম ল'ব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528